পংকজ পাঠকে নোবেল বঁটা লাভ কৰিব যদি সঁচাকৈয়ে টপা মূৰত চুলি গজাবলৈ সক্ষম হয় তেনেহলে পংকজ পাঠকে লাভ কৰিব নোবেল বঁটা এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া আচাৰ্য পংকজ পাঠকে টপা মূৰত চুলি গজাবলৈ শিবিৰৰ আয়োজন কৰিছে আৰু এই শিবিৰক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে বিগত দিনকেইটাত কিন্তু তাৰ মাজতে যেহেতু মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে সঁচাকৈয়ে যদি পংকজ পাঠকে লগোৱা বনৌষধি লগাই যদি কাৰোবাৰ সঁচাকৈ চুলি গজিছে তেনেহলে সেয়া খুবেই ভাল খবৰ খুবেই ভাল কথা টপা মূৰত যদি সঁচাকৈ চুলি গজিছে তেনেহলে মুখ্যমন্ত্ৰী গৰাকীয়ে খুদ তেওঁ নিজে পংকজ পাঠকৰ বনৌষধি লগাব বুলি তেওঁ মন্তব্য কৰিছে কেৱল মুখ্যমন্ত্ৰী গৰাকীয়ে নহয় আন মন্ত্ৰী বা বিধায়কসকলেও যিসকলৰ মূৰত চুলি কম বা চুলি নাই সেই সকলেও পংকজ পাঠকৰ বনৌষধি ব্যৱহাৰ কৰিব আনকি আৰক্ষী বিষয়াসকলেও পংকজ পাঠকৰ বনৌষধি ব্যৱহাৰ কৰিব কাৰণ যদি এই বনৌষধি লগাই সঁচাকৈয়ে টপা মূৰত চুলি গজিছে তেনেহলে এয়া অসমৰ বাবে এক বিশেষ কৃতিত্ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে আৰু যদি এই কামত পংকজ পাঠক সফল হয় তেনেহলে এয়া কেৱল অসমৰ বাবে কৃতিত্ব নহয় এয়া খুবেই এটা ভাল খবৰ আৰু যাৰ বাবে নেকি পংকজ পাঠকক নোবেল বঁটা দিয়া হ'ব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত মন্তব্য কৰিছে